হয় নমস্কাৰ। আৰণ্যকৰ ফালৰ পৰা আপোনালোকলৈ শুভেচ্ছা জনালোঁ। আজি বিশ্ব আৰ্দ্ৰভূমি দিৱস 2 ফেব্ৰুৱাৰী 2024। আমি এই দলনি বিলৰ সংৰক্ষণৰ কাৰণে যোৱা প্ৰায় 8 মাহমান ধৰি আমি এটা প্ৰকল্প ইয়াতে কৰি আছোঁ, য'ত আমাক সহযোগ কৰিছে অসমৰ বন বিভাগ আৰু জাৰ্মানীৰ GIZ নামৰ এটা সংস্থা। এই প্ৰজেক্টৰ অংশ হিচাপে আমি এই অঞ্চলৰ ৰাইজৰ মাজত, বিশেষকৈ কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত, স্কুলবিলাকত আমি প্ৰকৃতি সংৰক্ষণ বিষয়ক বিভিন্ন সজাগতামূলক আমি সভা অনুষ্ঠিত কৰি আহিছোঁ। আজি যিহেতু এটা আন্তৰ্জাতিকভাৱে গুৰুত্বপূৰ্ণ দিৱস, আমি এই দিৱসটো এই অঞ্চলৰ আমাৰ খেৰপুঁজি ছিনিয়ৰ বেচিক স্কুল দলনিবিল গাঁৱৰ আৰু মিলন সংঘ তেওঁলোকৰ সহযোগিতাত আমি আয়োজন কৰিছোঁ। ইয়াৰ উদ্দেশ্য হ'ল ল'ৰা ছোৱালীবিলাকক আমি প্ৰকৃতি সংৰক্ষণ সম্পৰ্কে কেইটামান কথা জনোৱা আৰু আমাৰ স্থানীয় দলনি বিল এখন অতি গুৰুত্বপূৰ্ণ এটা আমাৰ প্ৰকৃতিৰ অংশ আৰু আমাৰ ডাঙৰ সম্পদ, সেইখনৰ কেনেকৈ সংৰক্ষণ কৰিব লাগে সেই সম্পৰ্কেও আমি তেওঁলোকক ক'ম। আমি প্ৰথমে দিনটো আৰম্ভ কৰিলোঁ এটা শোভাযাত্ৰাৰে। আমি অঞ্চলত এটা শোভাযাত্ৰা কৰিলোঁ। কণ কণ ল'ৰা ছোৱালীবিলাকে প্লে কাৰ্ডত বিভিন্ন ধৰণৰ মেছেজ তেওঁলোকে বহন কৰি ৰাইজক জনালে। বিভিন্ন আমি যিবোৰ কথা উদ্দেশ্য, সেই উদ্দেশ্যবোৰ প্লে কাৰ্ডত লিখা আছিল। আৰু এতিয়া আমাৰ এটা চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে ল'ৰা ছোৱালীবিলাকৰ মাজত। ইয়াৰ পিছত আমাৰ মুকলি সভা হ'ব। মুকলি সভাত আমি ল'ৰা ছোৱালী থাকিব, শিক্ষক শিক্ষয়িত্ৰী, আমি আছোঁ আয়োজকসকল, মিলন সংঘৰ সদস্যসকল আছে, জাৰ্মানীৰ পৰা আমাৰ পেট্ৰিচিয়া ডন বাইদেউ আহিছে, আৰণ্যকৰ সদস্যসকল আহিছে, GIZ-ৰ সদস্যসকল আহিছে। সকলোৱে মিলি আমি মিটিংখন কৰি ল'ৰা ছোৱালীক আমি উদ্দেশ্য কৰি কিছু প্ৰকৃতি সংৰক্ষণ সম্পৰ্কে আমি তেওঁলোকক কিছু কথা ক'ম আৰু আশা কৰিছোঁ ইয়াৰ জৰিয়তে তেওঁলোকে বহু নতুন কথা শিকিব আৰু তেওঁলোকৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালবিলাকেও বহু নতুন ধৰণৰ ধাৰণা পাব আৰু এই অঞ্চলত যাতে আপোনাৰ সেউজ হৈ থাকে, দলনি বিলখন যাতে সংৰক্ষণ হৈ থাকে, এই অঞ্চলৰ সকলোৰে স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ জীৱিকাৰ পৰা আৰম্ভ কৰি সকলো যাতে ভালে থাকে, এই সম্পৰ্কীয় বিভিন্ন কাৰ্যসূচী আমি লৈ আছোঁ আৰু ভৱিষ্যতেও লৈ থাকিম। আৰু ইয়াত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিম।